হাই হেল্ল' গাইজসকল, মই পুনৰবাৰ আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা নতুন ব্লগৰ সৈতে। মানে ঘৰৰ ওচৰতে বাৰ্থডে আছিলে, সেয়াই আৰু বাৰ্থডেটো খাই আহিলোঁ আৰু আপোনালোকক অকণমান দেখাই দিলোঁ। সেয়াৰ বাৰ্থডেত ৰুটি ওলাইছিলে, মানে চেলি ৰুটি, নিশ্চয় গম পাইছে দেখি। ইয়াক বাৰ্থডে কেক খাই লওঁ আৰু ন। আৰু এইফালে আহিছে আমাৰ মাহী পেহীসকলৰ লগত অকণমান কথা পাতিলেও ভাল লাগে আৰু দিয়কচোন। কথা অকণমান পাতি লওঁ আৰু আপোনালোককো দেখাই দিছোঁ বাৰু দিয়ক। পहिले দেখাই দি কৈছোঁ মাইজু হয় আমাৰ চেমা এইজনী বইনী মানে ভণ্টি বাৰ্থডেও গ'ল, মাংসবোৰতো খাই আহিলোঁ। তাৰ পিছদিনাখনি ৰাতিপুৱা যে এয়া চাউল জাৰিবলৈ আছে, সেই আগতো কথা আকৌ মই পাহৰিয়ে গৈছিলোঁ। সেয়াই আৰু ৰাতিপুৱা চাউল জাৰি আমাৰ এইফালে মিষ্টাৰ হাজবেণ্ডে আকৌ বাৰীৰ পৰা শাক তুলি শাকবোৰ ছিঙি আছে, ধুই আছে। ৰ'ব আকৌ সৰুকৈ অকণমানি বাৰী এখন আমি বনাইছোঁ নহয়, সেইখনো আপোনালোকক দেখুওৱা নাই নহয়। দেখাই দিব ব'লক, আজি আমাৰ বাৰীখনত আছেনো কি আৰু। এয়াই আৰু আমাৰ মিষ্টাৰ হাজবেণ্ড আৰু মই লগ লাগি কৰা কৰ্মৰ ফলটো আৰু অকণমান খাবলৈ পাইছোঁ। আৰু এটা দুটা কবি পুলি, বেঙেনা পুলি ৰুই থৈছোঁ আৰু ফলটো হ'বনে নহয় গম নাপাওঁ বাৰু, তথাপিও চেষ্টাটো কৰি আছোঁ আৰু কষ্ট অকণমান। ব'লকচোন বাৰীখনৰ ভিতৰলৈকে সোমাই যাওঁচোন, আৰু অকণমান ভিতৰলৈ সোমাই যাওঁ। কি আছে বাৰু, এইয়া আৰু পিঁয়াজৰ দেখিছে, পিঁয়াজ গছ, মূলা গছ, কবি গছ, এইবিলাক আৰু ছিজন নহয় জানো। সেইকাৰণে আৰু অকণমান বাৰীখনত ৰুলোঁ। মই বাৰীত সোমোৱাৰ কথা গম পাই আকৌ আমাৰ নেওচাও আহিলে নহয়, মোৰ পিছে দৌৰি আহিছে একেবাৰে। আৰু কি জানেনে, আমাৰ নেওচাই আকৌ বেলেগ ফিট মাৰি ফুৰেও বেলেগৰ আগত আমাৰ এখন শাকনি বাৰী আছে বুলি তাৰ লগৰবোৰক কৈ ফুৰে। গুড মৰ্ণিং। মই এতিয়া চব্জি বাৰীত আছোঁ, কোৱা শাকনি বাৰীত আছোঁ, কোৱা। ব'লা যাওঁ। ধান কটোৱা জানেনে, 2 দিন হৈ গ'ল। মানে চাউলখিনি কুটাই অনা 2 দিন হৈ গ'ল। এনেকৈ আৰু জাৰি অকণমান খাই আছোঁ এই 2 দিন। সময় অকণমান উলিয়াব পৰা নাই, গোটেইখিনি যাওঁ বুলি ভাবিছোঁ। এবস্তা আছে যে জাৰিব লাগিব আৰু স্কুলৰ পৰা আহি পিনি যেন তেন সময় অকণমান উলিয়াম আৰু। কি চব্জি বনাইছা তুমি? লাই শাক, আলু, গাহৰি মাংস, বিলাহী। গাহৰি আজি বনাব আমাৰ এখেতে লাই শাকৰ আলু আৰু বিলাহী। গাহৰি ক'ত বিলাহী? ক'ত গাহৰি আছে দেখাই আছে নাই। নহয়, মই আনিছিলোঁ কালি। ক'ৰ পৰা আনিছা? গাহৰি মাংস লগত বনাবা? ক'ত আছে? চাওঁ মই আছে লুকাই থৈছোঁ। এনেই নক'বা। আচ্ছা। গাহৰি মাংসৰ লগত বনাবা? হট কেছত? মইতো গমেই পোৱা নাই গাহৰি মাংস আনি থৈছে বুলি। ৰাতিপুৱাই খাম যে মাংস, গোটেই দিনটো শুই থাকিব লাগিবচোন। মাই গড! এইটো আছিলে মানে ঘি নিচিনা হৈ আছে চোৱা। কি কমেডি চাওকচোন, এইটো তেলটো হয় গাহৰি মাংসৰ, এইটোৰ লগত বনাব আৰু কৈছে বোলে গাহৰি মাংসৰ লগত মই বনাম। চাওঁ চেহেৰা দেখুওৱা। ভাল লাগে এইবিলাক বুদ্ধি। হে? আইডিয়া হৈ উলিয়াইছোঁ মোৰ তেলটো। দিমাগ লাগে, নাজানে এক্সপাৰ্ট আৰু। মানুহে নোৱাৰে এইবিলাক চব। যিমান মই 100% কৰিছোঁ। ইছ ৰাম। বাজি লাগে। খিৰিকীখন খুলিবা, কিতাপ পঢ়িবলৈ আছে বুলি। কি খেল লগাই আছা তুমি হে? কিতাপ উলিওৱা দেই, মই আহি আছোঁ। কি ক'লোঁ? গৰম পানীটো গৰম ফ্লাক্সত ভৰাই দিবা। অলপটো গৰম পানী ৰাখি চাহপাত ঢালি দিবা, দি দিবা, চেনি দি দিবা। এইটো গৰম, এইটোত নহয়, ইটোত ভৰাবা, এইটো ঠাণ্ডা পানী। আৰু সেইফালে ভাতটো চাই দিবা। মই এতিয়া পঢ়াবলৈ গৈছোঁ। টাটা, বাই বাই। কিতাপ উলিওৱা। তুমি কি খেল লগাই আছা? কি খেলিছা? বেলুন খেলিছা? আমি এতিয়া বেলুন নেখেলোঁ দেই কিন্তু। তালৰ তলত বহি তৰাবোৰৰ যত কথা, তাকে আছে পঢ়ি। তেনেতে ওলাল তৰ চেঙেলী, তিলতিলীয়া ডিঙি।
তগৰ পলাল ততালিকে তৰা নৰা ছিঙি। তজবজীয়া তগৰজনী কিহৰ তলত বহি আছিলে? 1 9 19 2 4 24 25 2 6 26 2 7 27 2 বহুত টেষ্টি বনাই আছে চানা এইফালে তিনিজন দেই। এইটো শুনিলা তুমি? এতিয়া আছোঁ মানে বিদ্যালয়ত। আমাৰ স্কুল উইক আহি আছে, জানুৱাৰী 3 তাৰিখৰ পৰা আছে। অকণমান প্ৰেক্টিচ কৰি আছোঁ সিহঁতক সংগীত। নিজেতো গাবলৈ নাজানো, সিহঁতক এনেকৈ শুনোৱাই দিছোঁ আৰু কেনেকৈ গাব লাগে অলপ। বিদ্যালয়ৰ পৰা আহি আৰু আমাৰ ঘৰৰ ওচৰতে এজন ব্যক্তি ঢুকালে, তেখেতৰ নিয়ম কৰি আছে অন্তিম সৎকাৰ। আৰু আজিলৈ ইমানেই, বাই বাই।